ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত মাণ্ডাকাটাৰ লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ সাফল্য। কামৰূপ জিলাৰ মাণ্ডাকাটাৰ লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ নামৰ একাডেমীখনে ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ পশ্চিমবংগৰ খড়গপুৰত অনুষ্ঠিত হোৱা ৫৫তম ৰাষ্ট্ৰীয় জাপান কেনিয়াৰ অপেন কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি একাডেমীখনৰ ৬ শিক্ষাৰ্থী ক্ৰমে ছাবিৰুৰ জামানে সোণ আৰু ৰূপ, ধ্ৰুৱজ্যোতি বড়োৱে সোণ, বিভান কাশ্যপ, সাধনা বড়ো আৰু অভিজিৎ কলিতাই ৰূপ তথা ধনজিৎ নাথে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চল তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ এই ৬ ছাত্ৰ-ছাত্ৰীক শুক্ৰবাৰে সন্ধিয়া একাডেমী পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ পৰিচালনা সমিতিৰ সম্পাদক ইন্তাজুল হকে আগবঢ়োৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদকপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰয়াত লাহিৰাম কাকতিৰ সুযোগ্য সন্তান যুৱ সমাজকৰ্মী বসন্ত কাকতিয়ে। অনুষ্ঠানত সমাজকৰ্মী তথা শিক্ষক ঐচুত দাস, সমাজকৰ্মী ইন্তাজুল হকে নিজৰ বক্তব্যত ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাৰ বাবে লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ প্ৰশিক্ষক ৰাহুল ডেকাক ভূয়সী প্ৰশংসা কৰে আৰু লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ইনামুল হক চৌধুৰীৰ সমন্বিতে সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক এন লাইভ। একাডেমী ইতিমধ্যে বিভিন্ন অসুবিধাৰ মাজতে ৮ বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰা ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়, ৰাজ্যিক পৰ্যায়ত বিভিন্ন খেলত ইয়াৰ পৰা ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু সাফল্যমণ্ডিত হৈছে। আমি আশা ৰাখিছোঁ আৰু ইয়াৰ পৰা যেন আন্তঃৰাষ্ট্ৰীয় খেলসমূহতো অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিব পাৰে, তাকে আশা ৰাখিছোঁ। আজি নিশ্চয় গৌৰৱৰ দিন। লাহিৰাম কাকতি আৰ্টছ অল একাডেমীয়ে যি সুনাম কঢ়িয়াই আনিছে, এই চেগতে পোনপ্ৰথমে মই উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোত যি প্ৰশিক্ষণ দি আহিছে, এই প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকলকো মই ধন্যবাদ জ্ঞাপন কৰি অনাগত ভৱিষ্যত এইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ নাম জিলিকাব পাৰে, তাৰ বাবে পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল অনুভৱ মাণ্ডাকাটা পঞ্চায়তৰ কাৰণে। এই লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ নামৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত যিসকল ল'ৰা ছোৱালীয়ে এই খেল খেলি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, আমি অঞ্চলবাসী বাৰুকৈয়ে গৌৰৱান্বিত হৈছোঁ। কিয়নো অতি কম দিনৰ ভিতৰত গঢ়ি উঠা এই অনুষ্ঠানটোৱে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ অধ্যয়নৰত বা শিকি থকা ল'ৰা ছোৱালীবিলাকে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, এই সন্মান আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। যাতে ভৱিষ্যতেও তেওঁলোকে বিশ্বৰ দৰবাৰত বা বিশ্বৰ মঞ্চত এই সন্মান বুটলিবলৈ সক্ষম হয়, তাৰ বাবে আমি ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।